দক্ষিণ ভাৰতত আৰু উত্তৰ ভাৰতত একে সময়তে সমসাময়িকভাৱে যি ভক্তিবাদৰ আন্দোলনে গা কৰি উঠিছিলে, বিশেষকৈ ভক্তিবাদে মানুহক ভগৱানৰ প্ৰতি থকা বিশ্বাস, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, তেওঁলোকক ভগৱানৰ সৈতে সংপৃক্ত কৰাৰ যিটো মানসিকতা, মুক্তি লাভৰ যিটো ধাৰণা, কৰ্মৰ যোগেদি সৎকৰ্ম, সৎপথ, ভগৱানৰ নাম লৈ মুক্তিৰ পথ কি ধৰণে সম্ভৱ হৈছিলে, ভক্তিবাদে মানুহক সহজ ভাষাত, সৰল ভাষাত আকৰ্ষিত ৰূপত দাঙি ধৰি সকলোকে ইয়াৰ প্ৰতি অনুপ্ৰাণিত কৰিছিলে। এতিয়া সেই ভক্তিবাদৰ লগতে নব্য ভক্তিবাদ আন্দোলনো আৰম্ভ হৈছিলে নতুনকে। আমি সেই বিষয়ে এতিয়া পঢ়িম। আজি পঢ়া বিষয়টো তেতিয়াহ'লে কি হ'ব? নব্য ভক্তিবাদ। নতুনকৈ, আগৰ যি ভক্তিবাদ আছিলে তাতকৈ আৰু নতুন হৈ গ'ল। হিন্দু ধৰ্মত বাঢ়ি আহিছিলে জাতিভেদ প্ৰথা, কুসংস্কাৰ, জাতিৰ মাজত পাৰ্থক্য, নানা ধৰণৰ বেয়া প্ৰথা সমাজত প্ৰচলিত আছিলে। এইবিলাক আঁতৰাই জনমানসত পুনৰ প্ৰতিষ্ঠা কৰিব লাগিছিলে হিন্দু ধৰ্মক। এই চিন্তা চৰ্চা আৰম্ভ হৈছিলে। আৰু ইয়াৰ ফলস্বৰূপে খ্ৰীষ্টীয় 13 শতিকাৰ পৰা 16 শতিকাৰ ভিতৰত, 13ৰ পৰা 16 শতিকা এই সময়ছোৱাত বহু কেইজন দাৰ্শনিক সমাজ সংস্কাৰৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰান্তত ভক্তি আন্দোলনে পুনৰাই গা কৰি উঠে। পুনৰ আকৌ নতুন ৰূপত ভক্তিবাদে আত্মপ্ৰকাশ কৰিলে। আৰু এই সময়ছোৱাত পুনৰ প্ৰাণ পাই উঠা ভক্তি আন্দোলনক সেয়েহে কোৱা হয় নব্য ভক্তিবাদ। নতুনকে আকৌ যে ভক্তিবাদে আত্মপ্ৰকাশ কৰিলে, আগৰ যিবিলাক দুখ ত্ৰুটি, দুৰ্বলতা, কুসংস্কাৰ এইবিলাক আঁতৰ কৰি হিন্দু ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰাৰ যি চেষ্টা চলিলে, বিশেষকৈ 13ৰ পৰা 16 শতিকাৰ ভিতৰত দাৰ্শনিক সমাজ সংস্কাৰৰ নেতৃত্বত, ইয়াক সেইকাৰণে কি কৈছে? নব্য ভক্তিবাদ। গতিকে ইয়াত এখন মানচিত্ৰ দিছে গোটেই ভাৰতত কেনেকে ভক্তিবাদৰ প্ৰসাৰ ঘটিছিলে। তোমালোকে কিতাপতো আছে, আমি ইয়াত স্ক্ৰীণতো চাম। এয়া গুৰু নানক, দাদু দয়াল, মীৰাবাই 16 শতিকা, সুৰদাস, চৈতন্যদেৱ 1500, এতিয়া অসমত হলে শ্ৰীমন্ত শংকৰদেৱ, দেখিছেনে? ৰামদাস 1700 শতিকা, নামদেৱ 13-14 শতিকা, তুকাৰাম, জ্ঞানদেৱ 13 শতিকা, একনাথ 16 শতিকা, ৰামানুজ একদম দক্ষিণত, শংকৰাচাৰ্য 8ম শতিকা, ৰামানন্দ, কবিৰ, ৰবিদাস এইসকলে 1600 শতিকা 15 শতিকাত সমগ্ৰ দেশৰ এলেকাত ভক্তিবাদৰ নতুন জোৱাৰ আহিছে। দেখিছেনে? এতিয়া অসমত অকল কোনে কৈছে? শংকৰদেৱ, অৰ্থাৎ নৰ্থ ইষ্টত এইজনেই মহান পুৰুষ আছিলে, যি নেকি এই আন্দোলনটোক চলাই নিছিলে। গতিকে গোটেই ভাৰতত যেতিয়া নব্য ভক্তিবাদৰ উত্থান হৈছিলে, অসমতো মহাপুৰুষ শংকৰদেৱে গোটেই নিজৰ ধ্যান ধাৰণাৰে ইয়াক নতুন ৰূপ দিবলৈ চেষ্টা চলিছিল। এই বিষয়ে আমি এই মানচিত্ৰখনত দেখা পালো কোনটো এলেকাত কোনে নেতৃত্ব দিছিলে। গতিকে এতিয়া আমি এই নব্য যে ধৰ্মীয় আন্দোলনৰ প্ৰচাৰকসকল কোন কোন আছিলে উত্তৰ ভাৰত, পশ্চিম ভাৰতত, তাক আমি পৃথকে পৃথকে আলোচনা কৰিম। গতিকে নব্য ভক্তিবাদ কি, কোনে কোন সময়ত প্ৰচাৰ কৰিলে, সেই বিষয়টো আমি ইমানলৈকে পঢ়িছো। নেক্সট আমি পঢ়িম তেতিয়াহ'লে নব্য ধৰ্মীয় আন্দোলনৰ প্ৰচাৰকসকল উত্তৰ আৰু পশ্চিম ভাৰতত।